সকলো বন্ধু বান্ধৱীকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো হ'ল আপোনালোকৰ পৰা গালি খোৱা আৰু গালি যে পাৰিব সেই কথাটো মই জানোৱেই কিন্তু গালি পাৰিলেও আপোনালোকক মই সঁচা কথাটো ক'বই লাগিব। এতিয়া মই কওঁ শুনক, আজিৰ পৰা অলপ দিনৰ আগত যেতিয়া ইলেকশ্যনৰ আগত মই কৈছিলোঁ মামাক সাৱটি ধৰি ধৰি চুমা খোৱা, চেলফি লোৱা কিছুমান মহিলা, যিসকল মহিলা কি হয় মতাৰে চম্ভালিব নোৱাৰে, মানে কণ্ট্ৰলবিহীন বুলি কয়, সেই কণ্ট্ৰলবিহীন কিছুমান মহিলাৰ কাৰণে আজি ভিডিঅ'টো একদম গুৰুত্বপূৰ্ণ। তেওঁলোকে খুব নাচিছিলে, হাঁহিছিলে, একদম চেনি দাইল চেনি নিমখ মিঠাতেল পাম বুলি, আৰু মুখ্যমন্ত্ৰীয়ে জানে কোন মাইকী কিমান ৱেট, মাইকীবিলাকক কেনেকৈ কি কৰিব লাগে সেই কথাটো মুখ্যমন্ত্ৰীয়ে সকলোখিনি জানে। কিন্তু ইলেকশ্যন যোৱাৰ পিছে পিছে কিছুমান অজুহাত থাকে নহয় জানো, আৰু সেই অজুহাতৰ কথাতেই মই আপোনালোকক আগতে কৈছিলোঁ যে ইলেকশ্যনৰ আগত চব দিব আৰু ইলেকশ্যনৰ পিছত চব একফালৰ পৰা কৰ্তন কৰিব। কৈছিলোঁ নে নাই বাৰু? আপোনালোকে চাবচোন হয়নে নহয়। আৰু যিসকল মহিলাই মামাৰ সেই 10,000 টকা 25,000 টকা অৰুণোদয় এইবিলাক পইচা পাই লৈ পেলাই মুখ্যমন্ত্ৰীক দেখিলে ক'ব নোৱাৰা হৈ যায়, একদম আনন্দত আত্মহাৰা হৈ পেলাই ৰিণিকী মামী ক'বাতে থাকে, বেলেগ মহিলাইহে আহি পেলাই চুমা তোমা খাই মামায়ে একে মুখ কুচাই দিবলগীয়া হয়। কিমান যে কি একেবাৰে দিনটো ফেকফেকাই থকা গোন্ধ সহিবলগীয়া হয়। সেইটো কাৰণে ৰিণিকী মামীয়ে কিন্তু বেয়াও পায়, মামাক তেনেকৈ চুমা খালে বেয়াও পায়। আৰু আপোনালোকক কৈছোঁ দেই, মই মামা বুলি কোৱা কাৰণটো হ'ল কি, তেওঁলোকৰ মামা আৰু মামী তেওঁলোকৰ সেইটো মানে কি হৈছে, সকলো জনসাধাৰণে সেইটো দি লৈছে, সেইকাৰণেহে মুখত আহি গৈছে। আৰু মই মুখ্যমন্ত্ৰী বুলিয়ে কওঁ, কিন্তু ক'লোঁ আৰু আজি আপোনালোকক কথাৰ মাজতে কৈ দিলোঁ নহয় জানো। সেইকাৰণে আপোনালোকে বেয়া নাপাব, কাৰণ আপোনালোকে ক'ব পাৰে মই কি ক'ব নোৱাৰোঁ নেকি, মই ক'লে মানে একেবাৰে মহাভাৰতখন অশুদ্ধ হয়, আপোনালোকক ক'লে মানে একদম শুদ্ধ হয়, হয়নে নহয়। গতিকে যিয়ে নহওক মুখত আহিছে মই কৈছোঁ। আৰু তেতিয়া খুব চুমা খাইছিলে, খুব খাইছিলে, একেবাৰে চেলফি উঠিছিলে। কিন্তু এতিয়া লাহে 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 এটাকৈ সকলো কৰ্তন হ'ব। আৰু চাউলকেইটাও কিছুমান চেনেলত দিছে যে চাউলকেইটাও কৰ্তন হ'ব, কিছুমান চেনেলত দিছে যে চলিত মাহৰ পৰা অকল চাউলকেইটা চাগে হয়তো কৰ্তন নকৰিব, কিন্তু দালি চেনি মিঠাতেল আৰু কি আছিলে নিমখ, এইকেইটা কৰ্তন কৰিব। এতিয়া ক'ত যাব? বহু লোকে ইয়াৰ পৰাই কিন্তু চলি আছিলে, হয়নে নহয়, কিন্তু এতিয়া সেইখিনি কাটি দিব। আৰু আপোনালোকে ৰকচোন, নিয়ম উলিয়াই আছে, অৰুণোদয় নিয়ম উলিয়াই আছে। যিয়ে নহওক এতিয়া গোটেই কাটি দিলেও আপোনালোকে একো কৰিব নোৱাৰে, কাৰণ 5 বছৰলৈ আকৌ মুখ্যমন্ত্ৰীয়ে ৰাজত্ব কৰিব। গম পালে এতিয়া কথাটো কেনেকুৱা লাগিছে? মোৰ কিন্তু বহুত ভাল লাগিছে। আৰু ৰেচন কাৰ্ডটো কাটিবই। তেওঁলোকে এতিয়া নতুনকৈ আকৌ নিয়ম উলিয়াইছে কি, ছাৰ্ভে কৰিব, আৰু ছাৰ্ভে কৰাৰ লগে লগে ওলায়ে যাব। কিন্তু ছাৰ্ভে কৰিলেও কিছুমান কথা আছে মানুহৰ, কাৰণ কি জানে, হয় নহয়, মানুহে লোন চোন লৈ হ'লেও ঘৰ চৰ বনাই নহয়নে। আৰু বিশেষতে মই গাঁও অঞ্চলৰ কথা নকওঁৱেই বাৰু, গাঁও অঞ্চলত বহুতো দুখীয়া মানুহক ঘৰ দিছে নহয় জানো, অনুদানৰ ঘৰ দিছে। আৰু গুৱাহাটীত তেনেকুৱা হয়, পাহাৰবিলাকত আপোনালোকে জানেই, হাজিৰা কৰা মানুহ, কিবা কৰা মানুহ, মানে একেবাৰে জানো টকা পইচা থাকিলে জানো ওপৰত উঠেহি, নুঠে নহয়। আৰু কিছুমান বাৰু টকা পইচা থকা মানুহ উঠে, যেনে সৌ তৰুণ গগৈ বা জুবিন গাৰ্গ, মই কথাটো কৈছোঁ দেই, পাহাৰত থকা কথা লৈ পেলাই। আৰু বহুত ডাঙৰ ডাঙৰ মানুহ পাহাৰত আছে, তেওঁলোকৰ কথাটো সুকীয়া। কিন্তু যিসকল পাহাৰত একদম ৰাস্তা ঘাট নাইকিয়া, তেনেকুৱাবিলাক মানুহে কি কৰে, সেই মানে ৰেচন কাৰ্ডৰ সেই চাউল পাতি বা সেই সেইকেইটাই লৈ পেলাই বহুতো চলি আছিলে। কিন্তু এতিয়া কি হৈছে, একফালৰ পৰা কাটি যদি যায়, ছাৰ্ভে যদি কৰে, মই কথা এটা কৈছোঁ, ছাৰ্ভে যদি কৰে, তেওঁলোকে সেই দিন হাজিৰা কৰি খোৱা মানুহকেইটাই কি কৰে জানে, তৰ্জা বেৰ এখন দিয়াৰ লগে লগে পাহাৰত উয়ে খায়। আৰু সেই উয়ে খোৱাখিনি নিবাৰণ কৰিবৰ কাৰণে হাজাৰ কষ্ট কৰি হ'লেও এটা দুটাকৈ ইটা আনি তেওঁলোকে ঘৰখন বনায়।
আৰু সেই ঘৰখন দেখি পেলাই যদি মুখ্যমন্ত্ৰীয়ে কয় যে ইহঁতৰ পাহাৰত মানে পাকা ঘৰ, ইহঁতৰ কৰ্তন কৰিব, মানে কাটি দিব লাগে, এইটো জানো সম্ভৱ হয়? আপোনালোকে কওকচোন। গতিকে তেনেকুৱাই কথা। আৰু এতিয়া সদৌ শেষত চলিত মাহৰ জুন মাহৰ পৰাই এতিয়া নাপাব আৰু চেনি দালি চেনি মানে নিমখ। আৰু মুখ্যমন্ত্ৰীয়েতো কৈছিলে মই ইলেকশ্যনত জিকাৰ লগে লগে মই মিঠাতেল দিম, আৰু বহু লোকে ভাবি আছিলে একদম 1 লিটাৰ মিঠাতেল আনিম, আমি ৰিলছ বনাম, হয়নে নহয়? এতিয়া ৰিলছ ফুচ। আৰু সেই যে ৰিলছ ফুচ হ'ল, কিহৰ কাৰণে ফুচ হ'ল আপোনালোকেতো জানেই। কাৰণ ইলেকশ্যন যোৱাৰ লগে লগে বা ইলেকশ্যনৰ আগত প্ৰতিটো সমষ্টিত, প্ৰতিটো ৱাৰ্ডত কিমান টকা খৰচ হয়, বেনাৰবিলাকত কিমান খৰচ হয়। আজিকালিতো বেনাৰ সেই আগৰ নিচিনা নহয়, বোলে বৰষুণ পৰিব একদম জহি মহি যায়। আগৰ দিনত তেনেকুৱা আছিলে নহয় জানো? আৰু এতিয়া হ'ল ডিজিটেল প্ৰিণ্টিং, হয়নে নহয়? আৰু গতিকে সেইবিলাকৰ খৰচবিলাক উঠাব নালাগিব নেকি? আমাৰ পৰাই উঠাব লাগিব। আৰু সেই যে দালি চেনি মিঠাতেল এইবিলাক যে দিব, সেইবিলাকতো মুখ্যমন্ত্ৰীয়ে কিনি পেলাই দিব লাগিব নহয় জানো? ক'ৰবাৰ পৰাতো নিদিয়ে, ওপৰতে ফ্ৰী পোৱাবিলাকতো নিদিয়ে। গতিকে এইখিনি কাটি দিয়াটো একেবাৰে সাধাৰণ কথা। আৰু বহুত ভাল লাগিছে, কি মজা লাগিছে চাওকচোন। নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিৰ নেতৃত্বত ৰাজ্যত পুনৰ চৰকাৰ গঠন। জুনৰ পৰাই 100 টকাত উপলব্ধ নহ'ব দাইল চেনি নিমখৰ যোগান। মধ্যপ্ৰাচ্যত অব্যাহত থকা যুদ্ধৰ প্ৰভাৱৰ বাবে ৰাজ্যত ইতিমধ্যে বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সা সামগ্ৰীৰ দাম। আৰু এই সময়ছোৱাতে ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আছে দুখবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ সঁচাকৈয়ে দুখবৰ। দুখবৰ সুলভ মূল্যৰ দোকানৰ ব্যৱসায়ীসকলৰ প্ৰতিও। কাৰণ আগন্তুক মাহৰ পৰাই অনিৰ্দিষ্ট কাললৈ ৰাজ্যত বন্ধ থাকিব দাইল নিমখ আৰু চেনিৰ সুলভ মূল্যৰ যোগান। ফলত 1 জুনৰ পৰাই ৰেচন কাৰ্ডৰ 70 লাখ হিতাধিকাৰীয়েও বৰ্ধিত মূল্যতেই নিত্য ব্যৱহাৰৰ বাবে ক্ৰয় কৰিব লাগিব দাইল চেনি আৰু নিমখ। এই ক্ষেত্ৰত নাথাকিব কোনো গত্যন্তৰ। অথচ বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা চলিত মাহ পৰ্যন্ত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে প্ৰতিমাহে 60 টকা দৰত লাভ কৰিছিল প্ৰতি কিলোগ্ৰাম মচুৰ দাইল। নৱেম্বৰৰ পৰাই হিতাধিকাৰীসকলে 10 টকা দৰত লাভ কৰিছিল নিমখ। অনুৰূপ ধৰণে নৱেম্বৰৰ পৰাই 30 টকা দৰত লাভ কৰিছিল চেনি। 1 জুনৰ পৰাই অনিৰ্দিষ্ট কাললৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ নকৰিব এই সুবিধা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ নামত আবণ্টিত সুলভ মূল্যৰ দাইল চেনি আৰু নিমখৰ যোগান বন্ধ হোৱা মাত্ৰেই লোকচানৰ সন্মুখীন হ'ব সুলভ মূল্যৰ ব্যৱসায়ীসকলো। বিশেষকৈ জুনৰ পৰাই সুলভ মূল্যৰ ব্যৱসায়ীসকলেও লাভ নকৰিব দাইল চেনি আৰু নিমখ যোগানৰ বিনিময়ত ৰাজ্য চৰকাৰৰ পৰা প্ৰতিমাহে প্ৰতি কিলোগ্ৰাম সামগ্ৰীৰ বিপৰীতে লাভ কৰি অহা 2 টকাকৈ কমিছনো। অথচ দাইল চেনি আৰু নিমখৰ সুলভ মূল্যৰ যোগান প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়া ভাষণৰ জৰিয়তে বিগত বৰ্ষৰ 10 নৱেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছিল এই প্ৰতিশ্ৰুতিও। গেছো দিম, অহাবাৰ জিকাই দিব মিঠাতেল, অহাবাৰ জিকাই দিব মিঠাতেল। সুদীৰ্ঘ 7 মাহ ধৰি প্ৰায় 70 লাখ হিতাধিকাৰীৰ মাজত সুলভ মূল্যত দাইল চেনি আৰু নিমখ যোগানৰ নামত ৰাজ্যৰ ৰাজকোষৰ পৰা ব্যয় হৈছে প্ৰায় 296 কোটি 2 লাখ টকা। অথচ এইসমূহ নিত্য ব্যৱহাৰ্য সামগ্ৰী যোগানৰ বাবে এই মুহূৰ্তত নাই বাজেট। এতিয়া প্ৰশ্ন হৈছে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে আগন্তুক বিত্তীয় বৰ্ষত লাভ কৰিবনে চাহপাত আৰু মিঠাতেলৰ সুলভ মূল্যৰ যোগান? অৱশ্যে জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰাই অনুষ্ঠিত হ'ব 6ষ্ঠ অসম বিধানসভাৰ বাজেট অধিৱেশন। উক্ত অধিৱেশনত যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ মাজত পূৰ্বৰ দৰেই দাইল চেনি নিমখৰ লগতে চাহপাত আৰু মিঠাতেল সুলভ মূল্যত যোগানৰ বাবে বাজেট ধাৰ্য কৰে, তেন্তে ছেপ্টেম্বৰৰ পৰা পুনৰ সকাহ পাব পাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। ইয়াৰ বাবে নিশ্চিতভাৱে অপেক্ষা কৰিব লাগিব সময়লৈ। ভিডিঅ' জাৰ্নেলিষ্ট গম পালে এতিয়া কেনেকুৱা লাগিছে? খুব চেলফি উঠা বাইদেউকেইজনী ক'ত গ'ল এতিয়া? ক'ত গ'ল বাৰু চেলফি উঠা বাইদেউকেইজনী? মুখ্যমন্ত্ৰীক চুমা খোৱা সেই বাইদেউকেইজনী ক'ত গ'ল বাৰু? গতিকে বন্ধু বান্ধৱীসকল, অকণ ধেমালিও কৰিলোঁ আৰু এই বিগ ব্ৰেকিং নিউজটো দিলোঁ। আৰু আপোনালোকে মোক কিমান গালি পাৰে পাৰি থাকক। এই ভগৱানে আপোনালোকক ভালে ভালে ৰাখক, তাকেহে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।